Welcome to my YouTube channel Papo Priyam. Guys, আজি হ'ল জুবিনদাৰ বাৰ্থডে 18 নৱেম্বৰ। মই মৰ্নিং ঘৰৰ পৰা অভিনয়া যে ৰাজগড়ত আছে, মই ষ্টুডেণ্ট আছিলোঁ 9 নং বেটছৰ। চ' আমি 9 নং বেটছ গোটেই টিমখিনি অভিনয়াত আহিম। মই আহি পালোঁ, বাকীবোৰ আহি আছে জুবিনদাৰ বাৰ্থডে বুলি। কিন্তু জুবিনদা বৰ্তমান টাইমটোত নাথাকে। গধূলি সুধিলোঁ মই, গধূলি মানে আহিব বুলি কৈছে 5টা 5:30 ভিতৰত। চ' 7টা মানলৈকে থাকিব। আমি বাৰ্থডে চেলিব্ৰেশ্যন কৰিম অভিনয় 9 বেটছ টিমৰ পৰা জুবিনদাৰ বুলি। চ' বৰ্তমান মই আছোঁ অভিনয়াৰ যোনটো ফ্ল'ৰ তাতে আছোঁ। বৰ্তমান অভিনয়া অফ হৈ আছে, খুলিব লাহে লাহে। আমি টিমখিনি গোটেইখিনি আহি পোৱাৰ পিছত মই ৰখি আছোঁ। চ' এবাৰ দেখাই দিওঁ। মই ফাইনেলি অভিনয়ৰ মেইন ফ্ল'ৰলৈ আহি পালোঁ। চাওক, ইয়াত লিখা আছে অভিনয় জংকি বৰঠাকুৰ পাৰফৰ্মিং আৰ্টছ একাডেমি। এতিয়া অভিনয়ৰ ইফালে এনেকৈ সোমাব লাগে আৰু অফ আছে, খুলিব। চ' দেখাই যাম আজি জুবিনদাৰ বাৰ্থডে স্পেচিয়েলি ভিডিঅ'টো। এনেকৈ মই অলপ মই ফাৰ্ষ্ট আহি পালোঁ, লগৰবোৰ অলপ পলম হ'ব। চ' সেইকাৰণে ভাগৰ লগাৰ বাবে মই গৰিমা বাৰ যোনখন কষ্টিউম ডিজাইনাৰৰ দোকান আছে গৰিমাছ হজ, সেইখনতে বহিলোঁ। দাদাজন মোৰ আগৰ পৰাই চিনাকি অভিনয়াতে। চ' তাতে বহিলোঁ অলপ টাইম। চ' অভিনয়া খুলিলে। আমাৰ ষ্টুডেণ্ট প্ৰায় 5জনমান আহি পালোঁ, 4-5জনমান। এতিয়া অলপ হেল্প কৰি দিব লাগিব জুবিনদাৰ, যিহেতু বাৰ্থডে হয়। ৰুমটো ধুনীয়াকৈ ভিতৰৰ ৰুমটো ধুনীয়াকৈ সজালে বেলুন চেলুন লগাব লাগিব, বেলুন ফুলাব আছে। অলপ হেল্প কৰি দিব দিছে আৰু দাদাকেইজনে নিজৰ অভিনয়খন চলাই আছে। চাওক, এয়া মোৰ বেকত অভিনয়ৰ মেইন পোষ্টাৰখন। তাৰপিছত এইটো হ'ল মেইন গেটটো, আৰু এনেকৈ সোমাই যাব লাগিব ভিতৰত। কিছুমান ৰুল ৰেগুলেশ্যন লিখি দিছে, সেইবোৰ মানিম বাৰু। চ' ভিতৰলৈ যাওঁ। এই চাওক, অভিনয় আই ক্ৰিয়েশ্যন, কাঞ্চনজংঘা, মিছন চাইনা, জুবিনদাই এইবোৰ চিনেমা আই ক্ৰিয়েশ্যনৰ দ্বাৰাই বনাইছিল, প্ৰডাকশ্যন হয়।
এয়া চাওক বেলুন ফুলাই আছে দেজিবা কেনেকুৱা ফিলিংছ কেনেকুৱা জুবিনদাৰ বাৰ্থডে বুলি মজা সেইকাৰণে বেলুন ফুলাই আছো আমি এয়া হ'ল দেজিবা হাই পৰিচয়টো দিয়া আৰু ক'ত কি কৰি আছে এয়া মোৰ ফ্ৰেণ্ড পাপু আৰু আমি একেলগে অভিনয়ত এক্টিং শিকিছিলোঁ আৰু এতিয়াও আমি ইয়াৰে মেম্বাৰ হৈ আছোঁ আৰু খুবেই ভাল লাগে আমি এনেকৈ যেতিয়া লগ হওঁ আৰু আজি জুবিনদাৰ বাৰ্থডে সেইটো কাৰণে আমি চেলিব্ৰেট কৰিব আহিছোঁ চবেই ভালে আমান ক কি খবৰ বহুত দিনৰ মূৰত চবকে লগ পাই ভাল লাগিল আৰু আজি যিহেতু জুবিনদাৰ বাৰ্থডে উপলক্ষে আমি অভিনয়ত গোটেই 9 বেটছটো গোটেই লগ লাগিছোঁ বাৰ্থডে কাৰণে চ' এতিয়া ডেক'ৰেশ্যনৰ কাম চলি আছে হেৰি কৰি আছে আমানৰ ভাইটি কি খবৰ মজা কেনেকুৱা লাগিছে মজা লাগিছে নেকি এইফালে দাদা এজন আছে পুৰা বেলুন ফুলত ব্যস্ত দাদা কি খবৰ বঢ়িয়া আজি কি কৰিম বুলি ভাবিছে আৰু জুবিনদাৰ বাৰ্থডে বুলি আজি আবেলি জুবিনদা আহিব তাৰ কাৰণে অলপ আয়োজন কৰি আছোঁ জুবিনদাই গম নাপায় অফিচত পতাও ছাৰপ্ৰাইজ আৰু অফিচত পতাও হোৱা নাই আজি তো চাওঁ কি কৰিব পাৰি হেল্প কৰি দিম বাৰু জুবিনদাৰ বাৰ্থডে বুলি আহিলোঁ এতিয়া জুবিনদাৰ বাৰ্থডে কি হয় গোটেইখিনি দেখাম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব জুবিনদাৰ বাৰ্থডে স্পেচিয়েল এটা অনুষ্ঠান ইয়াত পাতিব অভিনয়তে চ' তাতে আছোঁ ৰেডি কৰি আছে বস্তুবোৰ গম নাপায় হেল্ল' চেক চাউণ্ড ঠিক আছে না চাউণ্ড নহয় ব্লগ বনাই আছোঁ হাই দিয়া ন স্বাগতন কৰি কাম কৰি আছোঁ মধুস্মিতা হয় সিদ্ধাৰ্থ কি খবৰ একদম বঢ়িয়া বহুত দিনৰ মূৰত লগ পালোঁ ন অলকেশ হাই দে দেখিবা পুৰা কামত ব্যস্ত আমান কি কৰিছে পুৰা প্ৰিপাৰেশ্যন চলি আছে অনুষ্ঠানটো ক আগলৈ দেখাম খাইছে প্ৰগ্ৰামটোৰ কাৰণে সকলোৱে ৰেডি হৈছে সাংবাদিক তাৰপিছত ৰিপৰ্টাৰ এনেকুৱাকৈ আহি পাইছে
মানুহ প্ৰায় আহিছে 50 মান আৰু আহিব কেমেৰা চেমেৰা ফিট কৰিছে কি হয় দেখাইছোঁ এনেকৈয়ে জুবিন দা আহি পালে অভিনয়লৈ জুবিন দা আৰু গৰিমা বাই কিবা খাই আছিল আমি খাই থকাৰ মাজতো মানে আমাক মাতিলে আৰু 9 নং বেটছটোক গৈ আমি যোনটো গিফ্ট আনিছিলোঁ সেই গিফ্টটো দি কেইটামান ফটো উঠিলোঁ সেয়াই আৰু এনেকৈয়ে জুবিন দা গৰিমা বা আৰু কেইজনমান ব্যক্তি আহি মেইন মিটিং হলত বহিলে ইফালে চাওক ৰিপৰ্টাৰ আৰু কেমেৰামেন নিউজৰ আহিছে বহুত চ' মিটিংখন ষ্টাৰ্ট হ'ব মিটিংখন বিশেষকৈ আলাপ বুলি এখন কিতাপৰ ওপৰত হ'ব অনলাইনভাৱে আপোনালোকে পাব বা অফলাইনো পাব আমাক বুকছ দিলে এখন আৰু এটা কবিতাৰ প্ৰমোশ্যনৰ কাৰণেও বিশেষকৈ পতা হৈছে আৰু জুবিন দাৰ বাৰ্থডে স্পেচিয়েলি চ' লাইফত এনেকুৱা প্ৰগ্ৰেম চাই পোৱা নাছিলোঁ ফাৰ্ষ্ট টাইম পালোঁ চ' বহুত ভাল লাগিল চ' কি হয় চাই যাওক তেতিয়া দাঙি ধৰিলে চ' কি কয় শুনক বিভিন্ন জেগাত ফেন ক্লাবে কৰে মই নিজে যিমান পাৰোঁ কৰোঁ সকলো ঠাইত যাব নোৱাৰোঁ আৰু মই ধন্যবাদ দিছোঁ এটা সুন্দৰ প্ৰচেষ্টা এটা এইটো আচলতে এখন মেগাজিন হৈ নাথাকিব এইখন আৰ্কাইভেল হ'ব পিছলৈ যেতিয়া বহুত মানুহে ইয়াত অংশীদাৰ হ'ব বিভিন্নজন লিখিব মোৰ বিষয়ে আৰু মোৰ যিটো ক'লে আত্মজীৱনীৰ কথা কৈছে সেইটো আমি প্লেন কৰিছোঁ লাহেকৈ ৰাহুল মই মাজে কথা পাতোঁ যে ইয়াত লিখাবিলাকে হয়তো মই বহুত কথা মনত পেলোৱাত সুবিধা কৰি দিব মই বহুত বস্তু পাহৰিছোঁ বহুত কথা পাহৰিছোঁ ৰিচেণ্টলি আৰু পাহৰিছোঁ আমাৰ পিছত আকৌ ৰিকল কৰি আছোঁ বহুত বস্তু চ' যেনেকৈ ৰিজুৱে আমাৰ জানে বহুত কথা আমাৰ ভাই বন্ধাৰ যিখিনি চিনেমা মিউজিক কৰিছিলোঁ তেতিয়া একেলগে থকাৰ বহুত কথা সি মনত পেলাই থাকে এটাৰ স্মৃতি শক্তিটো বহুত বেছি সৰু কথা মনত থাকে মনত নাথাকে চ' এই ধৰণৰ আলাপ আলোচনাই তেতিয়া মোক সেই আত্মজীৱনীখন লিখাত সহায় কৰিব বুলি ভাবোঁ আৰু ময়ো নিজক বেলেগ ধৰণৰ মূল্যায়ন কৰিব পাৰিম মই কিনো কৰিলোঁ ইমান বছৰে আৰু কি কৰিবলগীয়া আছে কি কৰি গৈ আছোঁ মই সেইবিলাক কথা আৰু স্পষ্টভাৱে মই বুজি পাব পাৰিম চ' এই আলাপৰ এই যাত্ৰা অব্যাহত থাকক সকলোৱে সহযোগিতা আগবঢ়াব বুলি আশা কৰিছোঁ আৰু পুনৰ সকলোকে ধন্যবাদ জনাইছোঁ থেংক ইউ ভেৰি মাছ ফৰ ইউৰ লাভ থেংক ইউ ধন্যবাদ জুবিন গাৰ্গ ডাঙৰীয়া এইবাৰ গৰিমা বায়ে নিজৰ বক্তৃতা দাঙি ধৰিলে কি কয় শুনক আজি ইয়াৰ উপস্থিত সকলোলৈকে সাদৰ প্ৰণাম জনাইছোঁ ধন্যবাদ জনাইছোঁ যে আপোনালোকে এনেকুৱা এটা অনুষ্ঠানত আপোনালোকৰ বহুমূলীয়া সময় দি আমাক উৎসাহ দিবলৈ প্ৰেৰণা দিবলৈ আগবাঢ়ি আহিছে আৰু জুবিনৰ এই বিশেষ দিনটোত জন্মদিনটোৰ দিনা আপোনালোকৰ মৰম আশীৰ্বাদেৰে আপোনালোকৰ প্ৰাৰ্থনাৰে পুনৰ জুবিনক শক্তি আৰু সাহসেৰে আগুৱাই যাবলৈ আপোনালোকে প্ৰেৰণা দিছে আৰু সেইখিনি সদায় কৰি যাব বুলিয়েই আশা কৰিছোঁ আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকৰ মৰমে জুবিনক সদায় সবল কৰি ৰাখিব সাহসী কৰি ৰাখিব আৰু সেই শক্তি তেওঁৰ মনত সদায় অটুট কৰি ৰাখিব নয়নক প্ৰথমতে ধন্যবাদ জনাইছোঁ কাৰণ এনেকুৱা এটা পদক্ষেপ গ্ৰহণ কৰিছে তেওঁ আৰু যেতিয়াই এই কথাষাৰ কৈছিল মই বিশেষভাৱে একোৱেই সহায় কৰিব পৰা নাই তেওঁ যিদৰে কৈছে মই মাত্ৰ আঁৰত দুই এষাৰ কথাহে পাতিব পাৰিছোঁ আঁৰত থাকি তথাপিতো জুবিনৰ বিষয়ে সমগ্ৰ বিশ্বৰ যিসকলে জুবিনক জানে যিসকলে জুবিনৰ গীত শুনিছে বা জুবিনৰ শিল্পক জানিছে তেওঁলোকে কিবা এষাৰ ক'ব যদি বিচাৰিছে নিজৰ মনৰ কথা কিবা জুবিনৰ বিষয়ে আনকো জনাব বিচাৰিছে তেওঁলোকে কেনেদৰে বুজে তেওঁলোকে কেনেদৰে জানে জুবিনৰ শিল্পৰ বিষয়ে হওক তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে হওক তেওঁ কেনেদৰে পাইছে তেওঁৰ সৈতে অতিবাহিত কৰা সময়বোৰ পুৰণি দিনৰ কথা হওক এতিয়াৰ কথা হওক
কিদৰে ভাবে কিদৰে বুজে সেই কথাখিনি যদি ক'ব বিচাৰে তেতিয়াহ'লে আলাপৰ জৰিয়তে নিশ্চয় পৃথিৱীক তেওঁলোকে জনাব পাৰিব আৰু তেওঁলোকে নিজৰ মনৰ ভাৱেৰে জুবিনকো প্ৰেৰণা দিব পাৰিব, আগলৈ উৎসাহ জনাব পাৰিব। গতিকে সেয়া সঁচাকৈ খুব সুন্দৰ এটা পদক্ষেপ আৰু তাত আমি আপত্তি কৰাৰ কোনো থলেই নাই। গতিকে আলাপৰ কথা যেতিয়াই ওলালে তেতিয়াৰ পৰাই মনটো খুব ভাল লাগি আছিল, কাৰণ আৰু জন্মদিনৰ এটা এই বিশেষ দিনটোৱে তেওঁলোকে বাছি ল'লে যে এই দিনটোতে মেগাজিন হিচাপে এইখন লঞ্চ কৰা হ'ব, যিহেতু এতিয়া অনলাইনৰ যুগ, সকলোৱে যেতিয়া অনলাইনত পাব উপলব্ধ হ'ব তেতিয়া সহজে পঢ়িবলৈ ইচ্ছাও কৰিব আৰু সকলোৱে পঢ়িব পাৰিব। গতিকে সেইকাৰণে ছপা মাধ্যমতো থাকিব, কিন্তু ছপা মাধ্যমত হয়তো সকলোৱে এতিয়া আমি যেনেদৰে কৈছোঁ বিশ্বৰ বিভিন্ন দেশৰ ব্যক্তিসকলে লিখিব বা পঢ়িব বিচাৰিব। গতিকে ছপা মাধ্যমত যদি আমি প্ৰকাশ কৰি উলিয়াওঁ তেতিয়াহ'লে সহজে তেওঁলোকে লাভ কৰিব নোৱাৰিব, কিন্তু অনলাইন যেতিয়া থাকিব তেওঁলোকে সহজে আজিৰ কথাষাৰ আজিয়ে তেওঁলোকে পঢ়িবলৈ পাব বা সেইটো শ্বেয়াৰ কৰিব পাৰিব, আনকো পঢ়াব পাৰিব। গতিকে সেই কথাষাৰৰ বাবে অনলাইনৰ এই ইলেক্ট্ৰনিক মাধ্যমৰ কথাটো আমি ভাবিলোঁ আৰু সেইদৰে প্ৰকাশ কৰিবলৈ আমি আগবাঢ়িলোঁ। আৰু এইটো এইকাৰণেই ভাল হৈছে যে জুবিনে নিজেও জানিব পাৰিব তেওঁৰ বিষয়ে আনেনো কি জানে, কি ভাবে আৰু কিদৰে তেওঁৰ কথা তেওঁলোকে বুজে। গতিকে সমালোচনাও প্ৰয়োজন। কিবা এটা ভুল জীৱনত মানুহে কৰিবই, সেইটো কেতিয়াও ক'ব নোৱাৰি যে মই পাৰফেক্ট, যি কৰিছে সেইটো সদায় শুদ্ধ, সদায় পাৰফেক্ট হয়। গতিকে তেওঁৰ বিষয়ে তাৰপিছতে ৰাহুল গৌতম শৰ্মা তই মইকে মাতো, কিন্তু একে সময়তে সি জুবিন মোৰ কাৰণে, একে সময়তে সি দ্য জুবিন গাৰ্গ। গতিকে তাৰ বিষয়ে মই বহুদিন আগতে এটা বাক্য লিখিছিলোঁ যে জুবিন গাৰ্গ হয়তো ধেমালি নহয়, মানে হৈ থকাটো এটা সহজ কাম নহয়। আৰু এদিন সুধিছিলোঁ যে কেনেকুৱা লাগে ৰাতিপুৱা শুই উঠি সিটো নিজে আপোনাৰ জুবিন গাৰ্গ হিচাপে সাৰ পায়, তাৰ কেনেকুৱা লাগে সুধিছিলোঁ। তেতিয়া কৈছিলে যে সেইটো জেগাত গৈ পেলাই গোটেইখিনি শূন্য যেন লাগে, খালী যেন লাগে। কিন্তু ভৱেন শইকীয়া ছাৰৰ আত্মজীৱনীখনৰ আৰম্ভণিটোত এটা বৰ ধুনীয়া কথা লিখা আছে যে জীৱনটো আচলতে সেই শূন্যটোৰ নিচিনাই, বৃত্তটোৰ নিচিনাই, এটা বিন্দুৰ পৰা আৰম্ভ কৰি ঘূৰি গৈ পেলাই আকৌ সেই বিন্দুটোলৈকে ঘূৰি আহে। গতিকে সেই বৃত্তটো যদি এতিয়া আত্মজীৱনীখনত আমি দেখা পাওঁ তেতিয়াহ'লে এইটো আমাৰ কাৰণে এটা লাভৰ কাম এটা হ'ব। আত্মজীৱনী লিখিবলৈ বাইদেউ অনুৰোধ কৰিছে, সেই চিন্তাটো আমাৰ মাজতো বহুত দিনৰ পৰা নথকা নহয়। গতিকে মই গম পাইছোঁ যে মোৰ কাম অলপ বাঢ়িল, কাৰণ তেখেতে চুতলিপিহে দিব। আৰু বাকী তাৰ বিষয়ে মই যি ভাবোঁ, যেনেকৈ ভাবোঁ, সেই গোটেই কথাখিনি আজি আমাৰ চিলা এলবামৰ এটা গান এটা মুকলি হৈছে, উভতি চোৱা। গানটো মই লিখিছোঁ আৰু ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে আমাৰ আচলতে কাৰো এনিমেশ্যনক লৈ পেলাই ইমান বেছি আমাৰ আপোনাৰ ধাৰণা নাছিলে, ইমান আইডিয়া নাছিলে, কিন্তু এবাৰ আমি কৰিবলৈ চেষ্টা কৰিছোঁ তাৰ কাহিনীটোক লৈ পেলাই, তাকনো কেনেকৈ বুজি পাওঁ। আৰু আচলতে মই কওঁতে তেওঁ বুলি ক'ব লাগে, কিন্তু সিমান আৰ্টিফিচিয়েল হ'ব খোজা নাই, গতিকে তাক বুলিয়ে কৈছোঁ। আৰু বাকী ক'বলগীয়া নাই, মই এনেকৈ মুখৰ আগত ক'বলৈ অলপমান মোৰ হেৰিত অলপমান অসুবিধা হয়, বাকী পিছত বাৰু কৈ থাকোঁ তাৰ কথা। এটাই কথা যিটো হিৰুদাই কৈছিলে যে গানৰ জুবিন, গান গাই যাওক চিৰদিন। গতিকে তাৰ গানবিলাকতে কি থাকিব। ভালে থাকক, সময় খুৱাওক, ভাত পানী খাওক। আৰু তাৰপিছতে ছায়ামণি ভূঞাবায়ে এটা ভাল পদক্ষেপ সংলাপে লৈছে যে আমি নহয় সকলোৱে ক'ব, যিয়ে জুবিনক জানে, জানিব বিচাৰে। আৰু কলিদাৰৰ কথা ক'লে দিগদাৰ চাই আছে বৰ বেলেগ ধৰণে, এটা দেখোন ইণ্টেলেকচুৱেল টাইপ কৈ দিব কিবা এটা, বগা কাপোৰ পিন্ধি আহিবই নোৱাৰো, তোৰ দেখোন পাউডাৰ টেমাৰটোৰ নিচিনা লাগিছে, মঞ্চৰ পৰাই কৰিব একো নাই। গতিকে আমি সেইকাৰণে এটাই আমাৰ আশা, এইটো এটা বিশেষ দিন। আজিৰ জন্মদিনটো মই ভাবোঁ জুবিন গাৰ্গৰ সকলো জন্মদিনতকৈ পৃথক, এটা নতুন জন্ম হৈছে, এটা বিশেষ সময়ৰ পৰা আমি এটা সন্ধিক্ষণত উপনীত হৈ এটা বেলেগ সন্ধিক্ষণলৈ যোৱাৰ সময়ৰ এইটো জন্মদিন। আমাৰ সকলোৰে কাৰণে এই জন্মদিনটো বহুত ডাঙৰ প্ৰত্যাশা স্বৰূপ। আমি বিচাৰিছোঁ জুবিন গাৰ্গৰ যি নতুন জন্ম হৈছে সেই জন্মৰ ভাল শুভ ফল অসমৰ প্ৰত্যেক প্ৰজন্মই পাওক অনাগত বহু বছৰলৈ, শত বছৰলৈ। আৰু জুবিন গাৰ্গ অসমীয়াৰ আৱেগ, প্ৰজন্মৰ প্ৰত্যাশা। আৰু জুবিন গাৰ্গক আমি অকল অসমৰ ভিতৰতে বৃত্তৰ মাজত আবদ্ধ কৰি ৰাখিব নোৱাৰোঁ, তেওঁ বিশ্ব নাগৰিক। মানুহে আজি এজন মানুহে মই ফেচবুকত দেখিছোঁ মোৰ এনেকৈয়ে আজিৰ মিটিংখনৰ মূল উদ্দেশ্য আলাপ আলোচনীখন জুবিন দা আৰু গৰিমা বাই
আৰু কেইজনমান গণ্যমান্য ব্যক্তিয়ে প্ৰমোশ্যন কৰালে। চ' আপোনালোকে চাওক। গতিকে আজিলৈ ইমানেই। যদি মোৰ আজিৰ ভ্লগটো জুবিন দাৰ বাৰ্থডে স্পেচিয়েল অভিনয়ৰ পৰা ভ্লগটো ভাল লাগিছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব যে মই দি থকা ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ ন'টিফিকেশ্যনবোৰ পায়। চ' টেক কেয়াৰ, বাই বাই।